বৰাৰ দেৱৰ বিধাতা ছবিখনত ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল। সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা, কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰে। তাৰপিছত যদি আমি আহোঁ যে চিডি সময়লৈকে যদি বুজি যাওঁ, VCD সময়লৈকে, তেতিয়াও পাইৰেচি এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল, গোটেইখিনি একো কৰিব নোৱাৰা হ'ল। এতিয়া হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে। আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল। মৰম কৰিলেও লঠিয়াব, ভাল পালেও লঠিয়াব, আঁকালি ল'লেও লঠিয়াব, ওপৰলৈও দিলে পাৰিব, হৈছে ফুটবল। এনেকুৱা এটা ফুটবল, পাইৰেচিয়েও লঠিয়াব, চবেই লঠিয়াব। তাৰমানে যা যি কৰ। আমিও মানুহ, আমি কিমানলৈকে সহ্য কৰিম? 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত, সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি? এই পাইৰেটৰসকল মানসিকতা নাই নেকি? তেওঁলোকেতো মানুহ, অকলতো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে। সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে, অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে। যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি কুটি হেৰি কৰি তেওঁ বেয়া পাইছিলে। এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ। আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ যোৱা, আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি, সেইটোৱে আমি কৰি আছোঁ। মুনীন বৰাৰ দেৱৰ বিধাতা ছবিখনত ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল। সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা, কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰে। তাৰপিছত যদি আমি আহোঁ যে চিডি সময়লৈকে যদি বুজি যাওঁ, VCD সময়লৈকে, তেতিয়াও পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল, গোটেইখিনি একো কৰিব নোৱাৰা হ'ল। এতিয়া হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে। আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল। মৰম কৰিলেও লঠিয়াব, ভাল পালেও লঠিয়াব, আঁকালি ল'লেও লঠিয়াব, ওপৰলৈও দিলে পাৰিব, হৈছে ফুটবল। এনেকুৱা এটা ফুটবল, পাইৰেচিয়েও লঠিয়াব, চবেই লঠিয়াব। তাৰমানে যা যি কৰ। আমিও মানুহ, আমি কিমানলৈকে সহ্য কৰিম? 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত, সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি? এই পাইৰেটৰসকল মানসিকতা নাই নেকি? তেওঁলোকেতো মানুহ, অকলতো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে। সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে, অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে। যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি কুটি হেৰি কৰি তেওঁ বেয়া পাইছিলে। এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ। আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ যোৱা, আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি, সেইটোৱে আমি কৰি আছোঁ। মুনীন বৰাৰ দেৱৰ বিধাতা ছবিখনত ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল। সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা, কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰে। তাৰপিছত যদি আমি আহোঁ যে চিডি সময়লৈকে যদি বুজি যাওঁ, VCD সময়লৈকে, তেতিয়াও পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল, গোটেইখিনি একো কৰিব নোৱাৰা হ'ল। এতিয়া হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে। আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল। মৰম কৰিলেও লঠিয়াব, ভাল পালেও লঠিয়াব, আঁকালি ল'লেও লঠিয়াব, ওপৰলৈও দিলে পাৰিব, হৈছে ফুটবল। এনেকুৱা এটা ফুটবল, পাইৰেচিয়েও লঠিয়াব, চবেই লঠিয়াব। তাৰমানে যা যি কৰ। আমিও মানুহ, আমি কিমানলৈকে সহ্য কৰিম? 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত, সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি? এই পাইৰেটৰসকল মানসিকতা নাই নেকি? তেওঁলোকেতো মানুহ, অকলতো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে। সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে, অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে। যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি কুটি হেৰি কৰি তেওঁ বেয়া পাইছিলে। এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ। আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ যোৱা,
আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি সেইটোৱে আমি কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত